দবদবনি অসমত নচলে মিয়াৰ দবদবনি অসমত নচলে মিয়া মুছলিমৰ কথা শুনি গাছা পিটে গেছে মানে কোনো পধ্যায় হেনটো কথা হজম কৰিব পৰা নাই ভাবছিলো মই ভিডিঅ' নবনাও মই মিয়াগীতাৰ ওপৰত মই ভিডিঅ' নবনাও কিন্তু ভাবলো মই অসমীয়া এজনী ছোৱালী হৈ মই হেনটো কথা কিয় প্ৰত্যুত্তৰ নিদিম সিহঁতে যিমানখিনি কৈ গ'ল সেইবোৰ প্ৰত্যুত্তৰ দিম বুলি ভিডিঅ'টো বনাইছো হিয়াই প্ৰত্যুত্তৰ দিবই মিয়া নহলে বোলে অসম নচলে তেওঁলোকৰ এইটো এটা মুখ্য বাক্য মুখ্য শ্লোক তেওঁলোকৰ ডায়লগ এইটো এটা মুখ্য ডায়লগ মিয়া নহলে বোলে আমাৰ বোলে অসমখনেই নচলে মিয়া নহলে বোলে আমাৰ বোলে মানুহে খাব নাপাই মৰব আমাৰ অসমীয়াই বোলে খাব নাপাই মৰব যদি মিয়া ৰাখে বোলে অসমত হেনটোৰ মতে মিয়া নহলে বোলে খেতি পথাৰত খেতি নহব বজাৰত বোলে বজাৰত আনা মানুহ ৰাখিব মুঠতে অসমখনৰ মানুহ বোলে খাব নাপাই বোলে মৰব মিয়াসকল অসমখন কি আপোনালোকৰ নেকি অসমখন কি তহতে চলে আছা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেখানি ভাষ্য দিলে তাৰ পিছত মিয়া মুছলিমসকলে যিখিনি কথা কৈ আছে সেইখিনি কথা কোনো পধ্যেই গ্ৰহণযোগ্য নহয় আমাৰ যদি অসমৰ যদি সঁচাকৈ আমি অসমীয়া হয় আমি কোনো পধ্যেই সেইখিনি কথা আমি গ্ৰহণযোগ্য বা গ্ৰহণ কৰিব নোৱাৰো হেঁতৰ মতে মানে অসমীয়াই মানে কাম বন নকৰি পেট পেলাই ঘুমে খাই লৈ আছে বোলে কি তাৰমানে আমাৰ অসমীয়া মানুহে কি খেতি কৰি খাই থকা নাই আমাৰ অসমীয়া মানুহে কি ব্যৱসায় কৰি চলি থকা নাই জীৱন নিৰ্বাহ কৰি থকা নাই মানে মিয়াই আমাক চলাই আছে নেকি আজি সন্মানীয় মুখ্যমন্ত্ৰীৰ কোৱা কথা এনি আমাৰ প্ৰতিজন অসমীয়াই গ্ৰহণ কৰাটো উচিত আপোনালোকক সুধিছো পাহৰি গ'ল নেকি মই আপোনালোকক সুধিছো পাহৰি গ'ল নেকি সেই ইতিহাসত পঢ়া ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰিম বুলি কিদৰে ইংৰাজসকল আহি আমাৰ ভাৰতত মানে ৰাজত্ব চলাই আছিল পাহৰি গৈছে নেকি পাহৰি নাযাব ঠিক তেনেদৰে তেওঁলোকেও ব্যৱসায় কৰিম বুলি মিয়াসকলেও ঠিক কৈ আছে যে তেওঁলোকে নহলে বোলে অসম নচলে এইখিনি কথা আপোনালোক কোনটো ফালৰ পৰা গ্ৰহণযোগ্য বুলি কয় কক অসমীয়া আজি কমেন্ট কৰক কিমান বেয়াকে কমেন্ট কৰিব একেবাৰে ধন্যবাদ মুখ্যমন্ত্ৰী ছাৰ আপোনাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক একেবাৰে ধন্যবাদ আমাৰ অসমীয়া যুৱক যুৱতীক ইমান ধুনীয়াকৈ উৎসাহ দিয়াৰ বাবে ওলাই আহিবৰ কাৰণে উৎসাহ দিয়াৰ বাবে অশেষ ধন্যবাদ আমি ওলাই যাম আৰু আমাৰ লগত হাজাৰ হাজাৰ ল'ৰা ছোৱালী ওলাই যাব আৰু বৰ্তমান বহুতে কাম কৰিয়ে খাই আছে বহুতে দোকান ব্যৱসায় খেতি বাতি কৰিও চলি আছে বহুত ল'ৰা ছোৱালীয়ে কিন্তু আমিও যাম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি শুনি এনেকুৱা লাগিছে আমি সকলোৱে ওলাই যাম আন্দোলন কৰিব নহয় হা কাম কৰি জীৱন নিৰ্বাহ কৰিবৰ কাৰণে হাজাৰ হাজাৰ অসমীয়া ওলাই আহিব কোন মিয়া আমি অসমীয়াই মিয়াৰ ভৰিত পৰি থকা নাই আমাৰ যিখিনি খিলঞ্জীয়া অসমৰ খিলঞ্জীয়া মুছলমান আছে তেওঁলোকে এনেকুৱা বিতৰ্ক কোনো দিনে কৰা নাই যিসকলে বাংলাদেশৰ পৰা আহিছে মিয়া তেওঁলোকৰ এনেকুৱা ধৰণৰ কথা এনেকুৱা ধৰণৰ দবদবনি আমি অসমীয়াই কেতিয়াও সহ্য নকৰো ভাবকচোন তেওঁলোকৰ মুখ্য ডায়লগটো অসম আমাৰ অসমৰ নাগৰিক আমি আৰু অসমৰ বোলে ব্যৱসায় হেনটোৰ এইটো কোনটো ফালৰ পৰা আপুনি গ্ৰহণ কৰিব এইটো কথা ভাবক আপুনি মানে এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই বিৰত থাকিম বুলি ভাবিছিলো কিন্তু নাই নললো আজি কমেন্ট কৰক কেইটা অসমীয়া আছে মাতিবৰ কাৰণে জানো মিয়াসকলে বেয়াকে কমেন্ট দিব আহিব কেইটা অসমীয়া আছে ইয়াৰ কাৰণে ওলাই আহিব কাৰণে কমেন্ট কৰক আজি